দি আইৰণ এডিক্ট জিম, যিটো জিমৰ পৰা এজন অসমৰ সুসন্তান তৈয়াৰ হৈছে। মানে এছিয়ান চেম্পিয়নশ্বিপ ইণ্ডোনেছিয়াত অলপতে 6 আগষ্টৰ পৰা 12 আগষ্টলৈ যি এছিয়ান চেম্পিয়নশ্বিপ হৈছে তাত তেওঁ অধিকাৰী হৈছে আৰু ইয়াতে তেওঁ অনুশীলন কৰে। আৰু এইটো গাড়ীগাঁৱৰ এই জিমটো আছে গাড়ীগাঁৱৰ জালুকবাৰী 7 মাইলৰ ওচৰত। আৰু এই জিমত বহুত ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ লয়, নিজৰ স্বাস্থ্যৰ কাৰণে আহে ইয়াত আৰু এই সুস্বাস্থ্যৰ অধিকাৰী হৈছে। আৰু এজন অসমৰ সুসন্তান ৰাহুল শেখ, যি অলপতে এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত 25খন দেশে য'ত অংশগ্ৰহণ কৰিছিলে তাত ব্ৰঞ্জ মেডেলৰ অধিকাৰী হৈছে। এইটো আমাৰ অসমবাসীৰ বাবে অতি গৌৰৱৰ বিষয়। আৰু সম্প্ৰতি মই তেওঁৰ জিমত তেওঁ অনুশীলন কৰি থকা অৱস্থাত তেওঁক লগ পাইছো আৰু তেওঁক বিমানবন্দৰতো বিপুলভাৱে তেওঁক আদৰণি জনোৱা হৈছিল যেতিয়া অসম পাইছিলহি। সেই ফুটেজ, সেই ভিজুৱেল আমাৰ হাতত আছে আৰু তাতে বিপুল আদৰণি, উষ্ম আদৰণি তেখেতক জনোৱা হৈছিল। আৰু তেখেত বৰ্তমান প্ৰস্তুত কৰি আছে বিশ্ব চেম্পিয়নশ্বিপৰ কাৰণে। আৰু এই বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰস্তুতি পৰ্বত মই তেখেতক এই জিমত লগ পাইছো আৰু গণ অধিকাৰৰ পৰা মই তেখেতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ ল'ব বিচাৰিছো। ৰাহুল শেখ, আপোনাৰ এই যাত্ৰা, বৰ্ণিল যাত্ৰা, আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? আপোনাৰ অনুশীলন কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? মই 2014 পৰা জিমৰ লগত জড়িত আৰু 2015 পৰা মই বডি বিল্ডিংটো এটা এজ এ প্ৰফেশ্যন হিচাপে মানে লৈছো আৰু তেনেকে আগবাঢ়ি আছিলো। আৰু ইণ্ডিয়াৰ বাহিৰত গৈ মানে নিজৰ দেশক ৰিপ্ৰেজেণ্ট কৰাটো আজি লাষ্ট 9-10 বছৰৰ পৰা এটা সপোন আছিলে। আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদত আৰু নেদেখাজনৰ কৃপাদৃষ্টিত এই বছৰ সক্ষম হ'বলৈ মানে সফল হৈছে। আচ্ছা, আপোনাৰ যে এই সাফল্যৰ কাৰণে আপোনাক গুৰু কোনে আপোনাক ইয়াত প্ৰশিক্ষণ দিছে? আপুনি কাৰণ অধীনত আপুনি গোটেই আপোনাৰ মানে যি বডি বিল্ডিঙৰ মানে আপুনি সাধনা কৰিছে? মোৰ কোচ বা মোৰ গুৰু, তেওঁৰ নাম হ'ল বিপিন পিটাৰ। তেওঁ ইণ্ডিয়ান নেভিৰ হৈ ছাৰ্ভ কৰে আৰু তেওঁ এজন ভাৰতৰ বহুত আগশাৰীৰ বডি বিল্ডাৰ। তেওঁৰ আণ্ডাৰতে মই প্ৰশিক্ষণ লৈ এই খেলখনত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছো। আপোনাৰ লগতে ইয়াত ব্ৰঞ্জ মেডেল আৰু ৰূপৰ পদক আছে আৰু সোণৰ পদক আছে। ইয়াতে চেম্পিয়ন কোনে হৈছিলে? চেম্পিয়ন আপোনাৰ মংগোলিয়া হৈছে। মংগোলিয়া। আৰু ৰূপৰ পদক কোনে? ৰূপৰ পদক আপোনাৰ ভিয়েটনামে পাইছে। কোনে পাইছে? ভিয়েটনাম। আচ্ছা আচ্ছা, আপোনাৰ এই যে ব্ৰঞ্জ মেডেল পালে, আপোনাৰ এইখিনিৰ কাৰণে আপুনি কিমান দিন প্ৰেক্টিচ কৰে? আপুনি ৰেগুলাৰ কিমান সময় প্ৰেক্টিচ কৰে? ৰেগুলাৰটো 2 টাইমটো প্ৰেক্টিচ কৰা যায়। মৰ্ণিং 2 ঘণ্টা, ইভিনিং আপোনাৰ 3 পৰা 4 ঘণ্টা আপোনাৰ ডেইলি এটা ছেশ্যন কৰাই যায়। এইখিনি মিনিমাম। এই জিমটো আপোনাৰ নিজা জিম? এইটো মোৰ নিজৰ জিম আৰু ইয়াতে মানে মই লাষ্ট 2-3 বছৰৰ পৰা নিজৰ প্ৰেক্টিচ ইয়াতে কৰি আছো। আৰু ইয়াতে কিমান ল'ৰা ছোৱালী প্ৰশিক্ষিত? ইয়াতে আছে আপোনাৰ 80 জনৰ পৰা 100 জনলৈকে ল'ৰা ছোৱালী আছে। আৰু মানে মোৰ জিমটোৰ পৰা বহুত ভালেখিনি ছাৰ্ভিচ মই মোৰ ছ'চাইটিলৈ আগবঢ়াই আছো। আৰু আপোনালোকে যদি লক্ষ্য কৰিছে, মোৰ জিমটোৰ নামো হৈছে আইৰণ এডিক্ট। আইৰণ এডিক্ট নামটো মই এইকাৰণে দিছোঁ কাৰণ মানুহে আজিকালি ধৰক আসক্তি হয় ড্ৰাগছ বা মাদক দ্ৰব্য বা অন্যান্য যিবিলাক নিচাযুক্ত বস্তু আছে সেইবিলাকৰ প্ৰতি। গতিকে আইৰণ এডিক্ট নামটোৰে মই মোৰ ছ'চাইটিত এইটো মেছেজ দিব বিচাৰোঁ যে আমি আসক্তি হ'ব লাগে আইৰণৰ প্ৰতি, জিমৰ প্ৰতি, স্বাস্থ্যৰ প্ৰতি। নাই, এতিয়া আমি দেখা গৈছে যে মেক্সিমাম ল'ৰা ছোৱালী আজিকালি এলেহুৱা হয়, তেওঁলোকৰ পৰিশ্ৰম কম কৰে, তেওঁলোকৰ ৱৰ্কআউট কম থাকে আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে গুটখা লয়, চিগাৰেট খায়, মদ্যপান কৰে। এতিয়া এই বিষয়বিলাকৰ পৰা নতুন প্ৰজন্মলৈ আপুনি কি আহ্বান জনাব? নতুন প্ৰজন্মলৈ এইটোৱে যে নিজৰ শৰীৰটো এটা ঈশ্বৰে দিয়া বহুত ডাঙৰ অৱদান হয়। সেইটো যদি আমি যত্ন কৰিব নোৱাৰোঁ তেনেহ'লে মানে তাতকৈ বেয়া কথা আৰু একো হ'ব নোৱাৰে। আজিৰ দিনত আপুনি আমাৰ চাৰিওফালে চাওক, বেলেগৰ ঘৰৰ কথা নকওঁ, আমাৰ নিজৰ ঘৰসমূহতে চাওক, আপোনাৰ চুগাৰৰ পৰা লৈ, কলেষ্ট্ৰলৰ পৰা লৈ, থাইৰয়ডৰ পৰা লৈ সকলো বেমাৰৰ মানুহ আমাৰ ফেমিলিত উপস্থিত আছে। আৰু এইটো এই কাৰণে হৈছে কাৰণ আমি দৈনন্দিন দিনত যিমানখিনি খানা আমি খাই আছোঁ তাৰ এগেইনষ্টত আমাৰ শাৰীৰিক পৰিশ্ৰম নাই। গতিকে শৰীৰ চৰ্চা কৰিব লাগে। অকল মই জিম বুলিয়ে নকওঁ, আপোনাৰ যিকোনো এক্সাৰচাইজ থকা মানে আপুনি ফিল্ডত আপুনি কৰিব। আপুনি ফুটবল খেলে, আপোনাৰ জিম আহিবলৈ সময় নাই, ৰাস্তাত আপুনি খোজ কাঢ়ক, বেডমিণ্টন খেলক, ফুটবল খেলক, ভলীবল খেলক, ক্ৰিকেট খেলক, কিন্তু শাৰীৰিক পৰিশ্ৰমটো খুবেই জৰুৰী। এনে আপোনাৰ আহাৰ কি খায়? আপোনালোকৰ নাথাকে তেনেকেতো ঈশ্বৰৰ কৃপাত নাই এতিয়ালৈকে। খাদ্য আমাৰ এনে সেইটো ক'ব গ'লে বহুত এটা দীঘলীয়া চেপ্টাৰ হৈ যাব, কিন্তু এনে মই চমুকে কৈছোঁ যে আমাৰ মানে দৈনন্দিন দিনত যিটো আমি খাওঁ সেইটোত প্ৰটিনৰ পৰিমাণটো বেছি থাকে, যেনে মাছ, মাংস, কণীৰ পৰিমাণটো বেছি থাকে। এই কাৰ্বহাইড্ৰেটটো নাথাকে, প্ৰটিন বেছ ডাইট থাকে। ফাইবাৰ বেছ থাকে, প্ৰটিন আৰু ফাইবাৰ, চব্জি, শাক পাচলি সেইবোৰ বেছি থাকে, মাছ, মাংস, কণী বেছি থাকে, কিন্তু ভাতৰ পৰিমাণ বা অন্যান্য যিসমূহ কাৰ্বহাইড্ৰেট চ'ৰ্চ আছে সেইবিলাক বহুত কম থাকে। প্ৰটিন হিচাপে কি প্ৰটিন গ্ৰহণ? প্ৰটিন মই
খেলৰ সময়ত মই ফিছটোৱে বেছি মানে হেৰি কৰোঁ, প্ৰিফাৰ কৰোঁ। কাৰণ মানে লিন চ'ৰ্চ প্ৰটিন হয়, পটককৈ ডাইজেষ্ট হৈ যায়। আৰু আৰু এগটো এগটো মই খাওঁ, এগটো খাওঁ। কিমানটা এগ দিনটোত? এতিয়া মই সাধ্যহতে 12ৰ পৰা 10টা খাওঁ, 12 12ৰ পৰা পৰা 10টা। আৰু আপোনাৰ প্ৰেক্টিচটো তাৰমানে আপুনি যিখিনি লিফ্ট কৰিব লাগে আপুনি বহুতখিনি বস্তু কৰে ইয়াতে আপোনাৰ জিমত কৰা যথেষ্টখিনি যায়, বস্তু কৰা দেখি যায় যায়। apparatus। হয়, আপুনি প্ৰত্যেকটো যেতিয়া কৰিব আপোনাৰ হয়, তেওঁ গাইড কৰে। তেওঁ তাৰমানে আমাৰ বহুতেই এক্সাৰচাইজ কৰে কিন্তু গুৰু অবিহীনে শিক্ষাটো সেইটো হয়, এইটো আচলতে এটা ভুল এইটো হৈ আছে। আমাৰ জিম অনাৰ্ছ বিলাকৰ বহুত ভুল হৈ আছে, জিম মেনেজমেণ্টৰ বহুত ভুল হৈ আছে। প্ৰত্যেক জিমৰ নহয়, মেক্সিমাম জিমৰ। আপুনি যিটো শিক্ষাগুৰুৰ কথা ক'লে, জিম বুলি নহয়, জীৱনৰ যিকোনো প্ৰফেশ্যনতে বা ফিল্ডতে আপুনি আগবাঢ়িবলৈ আপোনাক প্ৰপাৰ গাইডেঞ্চ এটা লাগিবই। গতিকে আমাৰ জিমত আমি সেইটো মানে চেষ্টা কৰোঁ যাতে আমাৰ ইয়াতে যিসকলে প্ৰশিক্ষণ দিয়ে, আমাৰ ল'ৰা ছোৱালী যিখিনি ইয়াতে আহে বা জিম মেম্বাৰ যিখিনি আছে, সেই গোটেইখিনি শিক্ষিত হওক। এতিয়া বাকী জিমসমূহ মেক্সিমাম জিমৰ আমাৰ কি হয় যে আপুনি যদি আজি 2-3 বছৰ এক্সাৰচাইজ কৰা হৈ গ'ল তো আপুনি জিমৰ মানে প্ৰশিক্ষক, সেইটো আচলতে নহয়। বডি বিল্ডিং ফিটনেছ এইটো এটা বহুত ডাঙৰ ছাবজেক্ট হয়। এইটোৰ ওপৰত আপোনাৰ শিক্ষা থাকিব লাগিব, আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তাৰ পিছতহে আপুনি বেলেগক গাইডেঞ্চ দিব পাৰিব। সেইটো আপোনাৰ গাইডেঞ্চতে ঠিক হ'ব। সেইটো যদি প্ৰপাৰ গাইডেঞ্চ থাকে, একো ডিছবেলেঞ্চ নহয়, চব বস্তু নিজৰ বেলেঞ্চ মতে ধুনীয়াকৈ গ্ৰ'থ ল'ব।